নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ৱৰ্কশ্বপত আহিছে এখন ইকো, যিখনত আইৰণে পূৰা ভৰ্তি হৈ আছে। তো আজি এইখন গাড়ীত আমি আইৰণ গুচাম, যিহেতু প্ৰথমে ধুই লোৱা হ'ব। ধুই লোৱাৰ পাছত বাকীখিনি কাম আৰম্ভ কৰিম। যদি ভিডিঅ'টো ভাল লাগে একেলগে চাওক। আইৰণটো এনেকুৱা মানে কি, ধৰি লওক আৰু পানীৰ পৰাই প্ৰায় লাগে আইৰণ, বা বৰষুণৰ পানীৰ পৰাও লাগে আইৰণ। যিহেতু মানে কি এতিয়া আইৰণটো প্ৰচেছটো আপোনালোকক দেখুৱাই আছোঁ গুচোৱা। এই আইৰণটো ৰাবিন মাৰিও গুচাব পৰা যায়, আৰু আপোনাৰ কেমিকেল মাৰিও গুচাব পাৰি। কেমিকেল মাৰিলে বেছি কেমিকেল মাৰিব পৰা নোৱাৰি, কাৰণ কেমিকেলটো মানে কি হয়, কেমিকেলটো বেছি মাৰি থাকিলে মানে কি বাৰে বাৰে আইৰণটো এৰুৱাই থাকিলে এটাই বেয়া হয়, কালাৰটো ডেমেজ হৈ যায়। সেইবাবে যিহেতু একবাৰ এৰুৱাৰ পাছত নেক্সট আপোনালোকে আইৰণ পানীত নুধুব, বা টেফলন কৰি বা ৰাবিন কৰি গুচাব পাৰি, তেতিয়া কালাৰটো ডেমেজ হৈ নাযায়। তো আপোনালোকে দেখিছে ফাইনেল লুক আপোনালোকক দেখুৱাই আছোঁ। আইৰণ গুচোৱাৰ পাছত পানী মাৰি ভালকৈ একবাৰ পানী মাৰি লোৱা হ'ল, আৰু ওপৰত থাকি গৈছিলে ওপৰতো আৰু এবাৰ আইৰণটো গুচাব দিলোঁ। ওপৰত অলপ বেছিকৈ লাগি আছিলে আইৰণ। ফৰ্ম মাৰি ধুনীয়াকৈ ধুই লোৱাৰ পাছত ধুনীয়াকৈ মাইক্ৰ'ফাইবাৰ ক্লথেদি গাড়ীখন ৱাছ কৰি লোৱাৰ পাছত আপোনালোকক ফাইনেল ৰিজাল্টটো দেখুৱাইছোঁ। যদিহে আপোনালোকৰ এনেধৰণৰ গাড়ীত আইৰণ লাগিছে, তো আমাৰ ৱৰ্কশ্বপত লৈ আহিব পাৰে, JK অটো বঙালমৰা। ধন্যবাদ। আগতে গাড়ীখন কেনেকুৱা কালাৰ আছিলে, আৰু এতিয়া কালাৰটো চাওক, পূৰা একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ গ'ল। শ্বাইনিং দেখিছে নে? শ্বাইনিং মানে কি হয়, পানীৰ শ্বাইনিং। সেইটো আপোনাৰ টেফলন কৰা নাই। মই ফুল বডিটো আপোনালোকক ৰিভিউ দি আছোঁ। চাওক আইৰণ, ক'তো আইৰণ নাই। চাওক তেতিয়া চাওক নিট এণ্ড ক্লিন। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক, আৰু মোৰ চেনেলটোত আপুনি যদি নতুন হয় ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ বাই।